আজি যোৱা ৰাতি তাৰমানে আমি ৰাতিপুৱাই টোপনিৰ পৰা উঠিছো, উঠিতে আপোনাৰ ৰাস্তাত আমি খাৰা হৈ আছো। তে মানুহ ইফালৰ পৰা মানুহ তাৰমানে দাউৰি যাই আছে। আমি তেতিয়া সুধিলো যে কি হৈছে। আমাৰ ৰাঙাপানী গাঁও হয় এইখান। তাৰমানে আপোনাৰ যিটো দুইজন মানুহ মৰিছে, এজনৰ নাম হ'ল ৰঞ্জু আৰু এজনৰ নাম হ'ল জামিৰন। তে আমি গাঁৱৰে মানুহ হয়, ওচৰে পাঁজৰে মানুহ। আহি কেনে তাৰে পিছত আমি চালো, আহি কেনে চাও কি দুটা মৃতদেহ পৰি আছে। দুজন স্বামী স্ত্ৰী, কিন্তু তেখেতে বিৰাট ভাল মানুহ আছিলে। কোনোদিন আমি কাইজা ভেচাত ইহঁতৰ শুনি পোৱা নাই। কিন্তু এই ৰহস্যটোৰ ভিতৰত কি সোমাই আছে কিন্তু আমি এইখিনি জানিব পৰা নাই। মোটামুটি 50-55 এনেকুৱা হৈছে। পুৰুষজনৰ বয়স 55 মান হৈছে। 40-48-45 এনেকুৱা হৈছে। ল'ৰা ছোৱালী আছে। ল'ৰাটো যোৱা ৰাতি খানা খাব গৈছিলে। আহি তাৰমানে আমি শুনা পালো ৰাতি বোলে ৰাতিপুৱাই আহিছে ইয়াতে মৰ্নিং 6টা মান বজাত। আহি কেনে তাৰমানে আপোনাৰ বাথৰুমত যাই আছে। বাথৰুমত যাই কেনে তাৰমানে বাপেকে বোলে আপোনাৰ এই বগৰী গাছ আছে ঘৰৰ পিছপিনে, তাতে বোলে আপোনাৰ গলত ৰছী লৈ আলে আছে। এতিয়া কাই নমৈছে, কাই কি কৰিছে সেইখিনি আমি গম পোৱা নাই। ৰাঙাপানী থানা বৰপেটা। আপোনাৰ ইতিমধ্যে আমাৰ গাঁওবুঢ়াক তাৰমানে ইনফৰমেশ্যন কৰি দিয়া হৈছে। তাৰমানে সদৰত আপোনাৰ পুলিচে আহি কেনে ইনভেষ্টিগেশ্যন কৰি কেনে যি পায়। মোৰ নাম চবুৰ আলী। মোৰ ঘৰ ইয়াতে। মই সাংবাদিকসকলক ধন্যবাদ জনাইছো, যিটো নিউজ এটা আমাৰ মাজত আহি গৈছে। একচুৱেলি আমি ৰাতিপুৱা ঘৰতে কাম কৰি আছিলো। কাম কৰা শুনাৰ পিছত মানে মোৰ ভাই এটাই ফোন মালাক যেনে কথা, এইটো ঘৰত দুজন মানুহ স্বামী আৰু ঘৈণীয়েকে মৃত্যুবৰণ কৰিছে। এতিয়া আমি দৌৰাদৌৰিকৈ আহিলো, আহি চালো যে লাষ্ট দুটা মাটিত থৈ দিছে। মাটিত থোৱাৰ পিছত আমি হয়তো সোধা পোছা কৰিলো, যিটো ঘৰৰ ল'ৰাটো গোটেই ৰাতিটো খানা খোৱা গৈছিল। সি খানা খাই আহি পুৱাতে চাইছে তাৰমানে মাটো শুই আছে চকীত আৰু দেউতাটো ঘৰত নাই। সি কিবা কাৰণত বাথৰুমত গৈছিল কিজানি। সিটো চাইডতে এটা বগৰী গছ আছে, সেই বগৰী গছ চাইছে ওলমি আছে। কিন্তু ল'ৰাটোৱে আমাক যিটো ভাষ্য দিছে, আৰু বহুতো মানুহ আছিল তেতিয়া, সি নমাইছে তাৰমানে ল'ৰাটোৱে। আৰু এটা সৰু ল'ৰা, সি বেছি ডাঙৰ নহয়, মোটামুটি 13-14 বছৰ হ'ব। আন দুটা ল'ৰা আছিল, এই দুটা ল'ৰাটো লাষ্টত নমাইছে। মাকক বোলে চকীত পাইছে। আমি যিটো শুনা পাইছো, তাৰমানে আমিতো পিছত আহি মৃত্যু অৱস্থাত পাইছে, দুটা মৃত্যু অৱস্থাত পাইছে। এইটো আমি একচুৱেলি ক'ব নোৱাৰি। এইটো ঘৰতে মানুহ নাছিল বা আশে পাশে গাঁৱৰ মানুহক সুধিলেও, যিখিনি ওচৰৰ মানুহ আছিল, যে ৰাতি কোনো হাল্লা হৈছে নেকি, আহোন ক'ব পৰা নাই। এইটো হাল্লা হোৱা নাই। আৰু তেখেতৰ যিটো ঘৰৰ মানুহ আছিল, তেখেতৰ লগত ৰাতি 10টালৈকে বোলে ফোনতো কথা পাতিছে। তেখেতৰ ঘৰটো একচুৱেলি মেইন ঘৰটো হ'ল বাটকুচিত। আমাৰ ৰাঙামাটিত বিয়া পাতিছে কাৰণে ৰাঙামাটিত থাকে। কিন্তু যিটো মানুহ আছিল, তেওঁ এনেকুৱা এটা মানুহ আছিল, তাৰমানে সি মানে ভাষা দি আমি ক'ব নোৱাৰি, ভাল মানুহ আছিল। সি আমাৰ গাঁৱৰ কোনো মানুহে ক'ব নোৱাৰে যে তেওঁ কোনো ভেজাল জড়িত থকা চিষ্টেমত নাই। তেওঁ মানুহজন মোটামুটি আমাৰ অনুমানক বয়সটো মোটামুটি ধৰক 55 মান হ'ব। আৰু যিটো ঘৈণীয়েক আছিল, ঘৈণীয়েকটো ধৰক 48 মান হ'ব। আৰু আপোনাৰ নাম? মোৰ নাম ৰকিবুল ইছলাম। আমাৰ ঘৰ ৰাঙাপানী। এইখন গাঁৱৰে ল'ৰা। আমি থানা আমাৰ বৰপেটাৰ আণ্ডাৰত পৰে। এতিয়া মানে আমাৰ গাঁওবুঢ়া ইতিমধ্যে আহি পাইছে, আমি চাইছো। পুলিচক ইনফৰমেশ্যন দিয়া হৈছে, পুলিচ আহিছে বুলি ফোনত কৈ আছে যে আহি আছো। আমি চব চিষ্টেমটো এতিয়া প্ৰশাসনে কৰিব, আমিতো একো কৰিব লগা নাই ইয়াতে। নাই, এইটো ধৰক মোটামুটি যদি ৰাতি কিবা ভেজাল হলাক হয়, আমাৰ এইখিনি আশে পাশে যিবিলাক মানুহ আছিল, তেওঁলোকে হয়তো গম পালাক হয় যে না ৰাতি কিবা এটা হাল্লা হৈছে। সেনেকুৱাতো পৰিৱেশটো পোৱা নাই আমি পোৱাৰ পৰা। এতিয়ালৈকে যিমান মানুহ ইয়াতে আহিছে, কোনো ক'ব পৰা নাই যে পাৰিবাৰিক কোনো ঘটনা হৈছে। দুইজন মানুহ ৰাতি মোটামুটি আমাৰ ৰাস্তাত যিখিনি মানুহ আছিল, তেওঁলোকে জানে 7-8টা মান বজাত দুজন মানে